কাপিল বিমান ছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক অবাশ্য মাতেৰে ধিক্কাৰ জনোৱা দেখিবলৈ পোৱা গৈছে। কোন এইসকল ব্যক্তি যিসকল ব্যক্তিয়ে অসম চৰকাৰখনক কেমেৰাৰ সন্মুখত অকল দা দেখুৱাই নহয়, অশ্লীল ইংগিতেৰে তীব্ৰ ভাষাৰে অসম চৰকাৰখনক গৰিহণা দিলে। আৰু কিহৰ বাবে তেওঁলোকে আজি এনেকুৱা ধৰণৰ এটা পদক্ষেপ হাতত ল'বলগীয়া হ'ল। আশা কৰোঁ বন্ধুসকল আপোনালোকে এই সম্বন্ধে জানিবৰ বাবে ভিডিঅ'টি শেষলৈকে চাব। আৰু যিসকল ব্যক্তিয়ে মোৰ চেনেলটো আজি প্ৰথম ভিজিট কৰিছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাপিল বিমান শিক্ষামন্ত্ৰী কাপিল বিমান ছিল নিদিলে শিক্ষামন্ত্ৰী বোলে বহুত পঢ়িলেও শিক্ষামন্ত্ৰী বোলে গৰু চৰা বোলা আহিবি কেলা আমাৰ কম দে কিন্তু শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ বৰণ দিব লাগে আজি দিব লাগে আমাৰ ইয়াত আহক আমাৰ ইয়াত আহক হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মাই আগত এইটো হেৰিত আছিলে ডবুৰ পূজা পূজা এইটো বন্ধ দিছিলে। যেতিয়া এইটো হেৰি আলিয়া লিগাং হেৰিও ডবুৰ পূজা বন্ধ বন্ধও দিয়া নাই। কাপিকল বন্ধ বিতমা কিহৰ কাৰণে বন্ধ? প্ৰথম বুধবাৰত আমাৰ আলিয়া আমাৰ মিচিং সমাজত বহুত বেয়া পাইছো আৰু বহুত লাজৰ কথা। ডক্টৰ ৰণোজ পেগু মই ভাল ধৰণে আদৰণি জনাইছো শিক্ষামন্ত্ৰী, কিন্তু আজি স্কুল বন্ধ দিব লাগে। কিন্তু আমাৰ গাঁৱৰ মাজত ল'ৰা ছোৱালীয়ে গৈছে, অসমীয়া মিচিং বহুত জাতীয়ৰ গৈছে, কিন্তু আজি বন নিদিয়াৰ কাৰণে বহুত দুখ পাইছো। আমাৰ গাঁৱত এইটো কাৰণে বহুত আমাৰ লাজতীয় হৈছে। এইটোৰ কাৰণে ডক্টৰ ৰণোজ পেগু মিছিলে আমি মিছি, কিন্তু শিক্ষামন্ত্ৰী আপুনি কিন্তু দিব পাৰে। আমাৰ ডবুৰ পূজা আছে বুলি জানে, কিন্তু নাই বন্ধ দিয়া না আপোনাৰ কথা কিহৰ কাৰণে দিয়া নাই আপোনাৰ কথা দিব লাগে। আমাক লাগে আলিয়া লিগাং বন্ধ লাগে, দিব লাগে ডবুৰ পূজা বন্ধ লাগে। এইটো আমাৰ মিচিঙৰ দুটা আৰু আমাৰ কাৰণে ডক্টৰ ৰণোজ পেগু শিক্ষামন্ত্ৰী নহয় জানো? ডক্টৰ ৰণোজ হয়, আমাক দুটা বন্ধ লাগে, বন্ধ লাগে, চৰকাৰী বন্ধ লাগে। আজি দিয়া নাই যদি আমি বহুত বেয়া পাইছো। মই বেয়া পাইছো, আমি বেয়া পাইছো নাই পোৱা নাজানো, কিন্তু মই বেয়া পাইছো, বহুত বেয়া পাইছো। মই একো নকৰো, মই কাম কৰা মানুহ। ডক্টৰ ৰণোজ পেগু আমি বহুত বেয়া পাইছো, আপোনাক বহুতেই বেয়া পাইছো, আপোনাক বহুত ভাল পাইছিলো, কিন্তু এই ডবুৰ পূজাৰ বন্ধ নিদিয়াৰ কাৰণে আৰু আলি আলি গাঁৱৰ বন্ধ নিদিয়াৰ কাৰণে আপুনি শিক্ষামন্ত্ৰী বহুতেই বেয়া পাইছো। থেংক ইউ। কিন্তু বেয়া পাইছো বুলি আপোনাক ভোট দিছো, কিন্তু আপুনি ৰাইজক চলাইছে, আপুনিয়ে চব কৰিছে, কিন্তু মই বহুত বেয়া পাইছো। থেংক ইউ।
ইতিমধ্যে বন্ধুসকল আপোনালোকে ভিডিঅ'টো চাই পেলাই নিশ্চয়কৈ বুজি পাইছে ইয়াত কেইগৰাকীমান মিচিং জনগোষ্ঠীয় লোক একত্ৰিত হৈ পেলাই চৰকাৰখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে নিজৰ জাতিটোৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত নিজৰ সংস্কৃতিৰ ৰক্ষাৰ স্বাৰ্থত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে ধৰি শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক তীব্ৰভাৱে গৰিহণা জনোৱা দেখিবলৈ পোৱা গৈছে বন্ধুসকল আপোনালোকে জানে মিচিং জনগোষ্ঠীয় লোকসকলৰ জাতীয় উৎসৱ আলি আই লৃগাং উৎসৱটিক অসম চৰকাৰখনে চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰা নাছিল আৰু এই চৰকাৰৰ যিটো নিৰ্দেশ এই নিৰ্দেশক মিচিং জনগোষ্ঠীয় লোকসকলে কেতিয়াও মানি ল'ব নিবিচাৰিছিল তাৰ ফলত এটা ভয়ংকৰ এটা তীব্ৰ আন্দোলন গঢ়ি তোলা আমি দেখিবলৈ পাইছিলোঁ বন্ধুসকল আজিৰ দিনটোত আকৌ তেনেকুৱা ধৰণৰ এটা প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে কিয়নো মিচিং লোকসকলৰ জাতীয় জীৱনৰ লগত সংগতি থকা এটি পূজা হৈ গ'ল ডবুৰ পূজা আৰু এই পূজা মিচিং লোকসকলে পূৰ্বপুৰুষৰ পৰাই পালন কৰি আহিছে আৰু এই পূজা চৰকাৰী বন্ধৰ তালিকাটো সন্নিৱিষ্ট আছিল কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈ গ'ল বন্ধুসকল আলি আই লৃগাং উৎসৱটি চৰকাৰী বন্ধ তালিকাৰ পৰা কৰ্তন কৰাৰ লগতে মিচিং লোকসকলৰ যি পূজা ডবুৰ পূজা এই ডবুৰ পূজাকো বন্ধৰ তালিকাৰ পৰা কৰ্তন কৰি দিয়া হৈছে গতিকে বন্ধুসকল ইয়াতকৈ বেয়া লগা নাইবা ইয়াতকৈ দুখ লগা এটা বিষয় থাকিব পাৰেনে মিচিং লোকসকলৰ বাবে নাইবা এটা জাতিৰ বাবে সেইকাৰণে এই সকল লোকে ৰণোজ পেগু ডাঙৰীয়াক হিয়া উজাৰি গালি পৰা দেখিবলৈ পোৱা গৈছে আৰু মিচিং লোকসকলৰ বাবে আটাইতকৈ লাজ লাগিবলগীয়া কথাটো হৈ গ'ল বন্ধুসকল তেওঁলোকে ক'ব বিচাৰে যে ৰণোজ পেগু এগৰাকী মিচিং মানুহ গতিকে ৰণোজ পেগু নিজে এগৰাকী মিচিং মানুহ হৈ পেলাই নিজৰ জাতিটোৰ অস্তিত্ব নাশ কৰাৰ ক্ষেত্ৰত যদি নিজে আগভাগ লয় নিজে উঠি পৰি যদি লাগে তেতিয়াহ'লে মিচিং লোকসকলৰ বাবে ইয়াতকৈ আৰু লাজ লাগিবলগীয়া কথা একোৱেই থাকিব নোৱাৰে আৰু সেইসকল ব্যক্তিয়ে হয়তো অকণমান বেছিকৈ লাজ পাব যিসকল ব্যক্তিয়ে নিজকে মানুহৰ আগত মই আমুক সংগঠনৰ মানুহ মই তামুক দলৰ মানুহ মই এনেকুৱা মানুহ মই তেনেকুৱা মানুহ বুলি পৰিচয় দি পেলাই মানুহৰ আগত যে দম্ভালি মাৰিছিলে যে সেইসকল ব্যক্তিয়ে হয়তো অকণমান হ'লেও বেছিকৈ লাজ পাব কাৰণ কেলৈ কৈছোঁ যিসকল লোকে মানুহৰ আগত সমাজৰ আগশাৰীত থকা একোজন ব্যক্তি বুলি পৰিচয় দিছিল সেইসকল লোকেই নিজৰ জাতিটোৰ অস্তিত্ব নাইকিয়া হোৱাৰ সময়ত নীৰৱ গতিকে যিযোৰ পোচাকক লৈ পেলাই তেওঁলোকে দম্ভালি মাৰিছিল সেই পোচাকযোৰ কিন্তু তেওঁলোকৰ গাৰ পৰা নাইকিয়া হৈ যাব তেতিয়াহ'লে অকণমান বেছিকৈ লাজ পোৱাটো স্বাভাৱিক নহয়নে বন্ধুসকল নে কি কয় বন্ধুসকল নে আপোনালোকে কিবা বেলেগ ধৰণে চিন্তা চৰ্চা কৰিছে কেনেকুৱা ধৰণৰ চিন্তা আপোনালোকৰ মাজলৈ আহিছে কমেণ্ট বক্সত লিখিবচোন